Hello friends, আজি আমি ডিসকাস কৰিম অসম চৰকাৰৰ কেবিনেটত সিদ্ধান্ত কিছুমান লোৱা হৈছে কোনসকলৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে আৰু কাৰ দৰমহা বৃদ্ধি হ'ব এইবোৰ আমি আজি চাবলৈ চেষ্টা কৰিম আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন আমি চাওঁ ইয়াতে আপোনালোকে চাব পাৰে গাঁও প্ৰধানৰ দৰমহা বৃদ্ধি হ'ব কিমান বৃদ্ধি হ'ব ৯,০০০ ৰ পৰা ১৪,০০০ লৈ বৃদ্ধি কৰোৱা হ'ব যদি আপোনালোকে ৯,০০০ পাই আছিল তেতিয়া হলে আপোনালোকৰ ১৪,০০০ লৈকে আপোনালোকে পাব পাৰিব তাৰ পিছত আহিছে অংগনবাড়ী কৰ্মীৰ দৰমহাত ১৫০০ টকা আৰু সহায়কৰ দৰমহাত ৭৫০ টকা বৃদ্ধি কৰোৱা হ'ব যদি আপোনালোকে অংগনবাড়ীৰ কৰ্মী হয় তেতিয়া হলে ১৫০০ টকা বৃদ্ধি হ'ব আৰু যদি আপুনি অংগনবাড়ীৰ সহায়িকাৰ হয় তেতিয়া হলে আপোনালোকৰ ৭৫০ টকা বৃদ্ধি কৰোৱা হ'ব বুলি ইয়াতে উল্লেখ কৰা হৈছে তাৰ পিছত আহিছো আমি নেক্সট কি কোৱা হৈছে ইয়াতে আপোনালোকে চাব পাৰে ১ অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মীয়ে ৮,০০০ টকা আৰু সহায়িকাই ৪,০০০ টকাকৈ লাভ কৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে যদি আপোনালোকে অংগনবাড়ী কৰ্মী হয় তেতিয়া হলে ১ অক্টোবৰৰ পৰা ৮,০০০ টকা লাভ কৰিব আৰু যদি সহায়িকাই হয় তেতিয়া হলে আপোনালোকে ৪,০০০ টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব তাৰ পিছত এতিয়া আহিছো আমি পিছত কি আৰু সিদ্ধান্ত লোৱা হৈছে ইয়াতে চাব পাৰে আপোনালোকে সত্ৰৰ উদাসীন ভকতে প্ৰতি মাহে লাভ কৰিব ১৫০০ টকা তাৰ পিছত শিশু উদাসীন ভকতেও লাভ কৰিব এই সুবিধা যদি আপোনালোকে সত্ৰৰ উদাসীন ভকত হয় তেতিয়া হলে আপোনালোকে ১৫০০ টকাকৈ লাভ কৰিব আৰু যদি শিশু উদাসীনো হয় তেওঁ ১৫০০ টকা লাভ কৰিব পাৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে আৰু কিছুমান সিদ্ধান্ত লোৱা হৈছে মেট্ৰিক পৰীক্ষাৰ্থীৰ কাৰণে ইয়াতে চাব পাৰে আপোনালোকে যদি মেট্ৰিক পৰীক্ষাৰ্থীয়ে প্ৰপত্ৰ পূৰণৰ পিছত পৰীক্ষালৈকে প্ৰতি মাহে লাভ কৰিব ৩০০ টকা মেট্ৰিক পৰীক্ষা হোৱালৈকে আপোনালোকে যদি মেট্ৰিক শিক্ষাৰ্থী হয় তেতিয়া হলে আপোনালোকে ৩০০ টকাকৈ লাভ কৰিব পাৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে এইখিনি আছিল কিছুমান কেবিনেটত সিদ্ধান্ত লোৱা সমূহ ধন্যবাদ জনাইছো